আমি বিধায়কগৰাকীক আসন গ্ৰহণ কৰাবলৈ আমাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ হাজৰিকা বাইদেউ, লগতে আমাৰ এই পঞ্চায়তৰ সন্মানীয় আঞ্চলিক সদস্য বাইদেউ বুলু আহমেদ ডাঙৰীয়া, আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ সন্মানীয় ৰাজু চিন্তে ডাঙৰীয়া, জগত বৰা ডাঙৰীয়া, সন্মানীয় অবজাৰ্ভাৰ নেত্ৰৰঞ্জন দাস ডাঙৰীয়া, লগতে মিলুজুলি সংঘৰ যুৱ সংঘৰ সন্মানীয় সদস্যসকল, এই অঞ্চলৰ গাঁওবুঢ়া শ্ৰদ্ধাৰ বিপুল বৰা ডাঙৰীয়া, লগতে আজি আমাৰ যুৱ সতীৰ্থসকল শ্ৰদ্ধাৰ আনোৱাৰ আহমেদ ডাঙৰীয়া, শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল, সৰ্বপ্ৰথমে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ আৰু সেৱা প্ৰণাম জনাইছোঁ। আজি মিলিজুলি সংঘ আৰু যুৱ মৰ্চাৰ সৌজন্যত আমি যি চাফাই অভিযান বৃক্ষৰোপণ অভিযান আৰম্ভ কৰিছিলোঁ, ইয়াত আপোনালোক সকলোৱে আমাক উৎসাহিত কৰিবৰ বাবে যিদৰে আহি আমাক ইমান উৎসাহিত কৰিলে তাৰ কাৰণে আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ। আহি থকা দিনত আপোনাৰ খবৰ পৰামৰ্শ, আপোনাৰ খবৰ আশীৰ্বাদ আৰু আপোনাৰ খবৰ সহযোগত আমি এই অঞ্চলটো অৰ্থাৎ এই উত্তৰ চিলাবন্ধাৰ গাঁও পঞ্চায়তৰ লগতে ধলাই বিলৰ এই গোটেই অঞ্চলটোত যাতে আমি যুৱকসকল একত্ৰিত হৈ আগবাঢ়ি যাব পাৰোঁ, সমাজৰ হকে কাম কৰিব পাৰোঁ। অকল আমি ৰাজনীতিটো সদায় কৰোঁ, যুৱ মৰ্চা বুলি ক'লে যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ এটা অংশ, গতিকে আমি ৰাজনীতিৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু ৰাজনীতিটো, আৰু সেইকাৰণে মই কৈছোঁ যে মই যাম সেইদিনা, যদিও মোৰ বহু কাম আছে তাৰ মাজতে চামধৰাত মই এপাক যাম, কাৰণ তেওঁলোকৰ উপলব্ধিখিনি ৰাস লৈ কিবা এটা হৈছিল সেইটোও তেওঁলোকে বুজি পাইছে, উপলব্ধিখিনি ভাল হৈছে আৰু অযথা জেদবাদৰ এটা পৰিৱেশলৈ গুচি গ'ল। কিন্তু কোনো যুক্তিও নাই আচলতে। আমি যদি কোনোবাই কথা বতৰা পাতিলোহেঁতেন তাতেই কথাটো চেচ, কিন্তু পৰিৱেশটো এনেকুৱালৈ গুচি গৈছিলে যিয়ে কাৰো লাভ নকৰে, ক্ষতি। কিন্তু বিশ্বাসত আপোনালোকে ল'ব লাগিব, সহযোগিতা কৰিব লাগিব। সমাজত খুব কম পাৰ্চেণ্টেজ, 1%ও নহয়, কিছু মানুহে পৰিৱেশ দূষিত কৰি থাকে, তেওঁলোকৰ স্বাৰ্থ নিজৰ। মইতো যাক সন্মান কৰিব লাগে কৰোঁ, কিন্তু যি মানুহৰ সন্মানৰ পাত্ৰ নহয় তেনেকুৱা মানুহক সন্মান কৰিবলৈ দিগদাৰো লাগে নহয়। তাৰ কাৰণে বেয়া পাই শত্ৰুতা কৰিলেনো কি হ'ব? কথাটো সেইখিনি চাব। তাৰমানে আজি দুনিয়াত মই দেখিছোঁ যে কিছুমান কথা নক'লে নহয়, মানে কিছুমান কথা ক'বলগীয়া হৈছে। আমাৰ উঠি অহা প্ৰজন্ম, যুৱ প্ৰজন্ম বিপথে পৰিচালিত কৰিবলৈ বিচাৰে, মানে তাৰ লাভ কি হ'ব? আজি যদি ইয়াত এটা দুগ্ধ বিপ্লৱ হয়, চামধৰাৰ নাম আছে, দুগ্ধ সমবায় সমিতি আছিলে, কিন্তু কি হ'ল? এইবিলাকতো শেষ হৈ গৈছিলে। তাতে যেনিবা অলপ এতিয়া ঘৰ দুৱাৰ মই এৰি দিছোঁ, তাতে বিপ্লৱটো আৰম্ভ কৰক। কাৰণ চৰকাৰে 5 টকাকৈ প্ৰতি লিটাৰ গাখীৰত ষ্টোৰেজ প্লানত দিলে জড়িত হৈছে মানে। আৰু আজি চামধৰা এই পশু চিকিৎসালয়ত আমাৰ ডাক্তৰণী বাইদেৱে কৈ থাকে ইয়াত অলপ চাফ চিকুণ কৰাব লাগিব। গতিকে আজি সেই তেওঁৰ ইচ্ছা বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমাৰ বিশেষকৈ যুৱ মৰ্চা আৰু মিলিজুলি সংঘ দুয়োটাই যি এক ব্যৱস্থা গ্ৰহণ কৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সহযোগিতাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। এই পৰিৱেশে আমাৰ মাজত লাগিব, মানে আমি নিজৰ কাম নিজেই কৰিব লাগিব। বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে সমাজখনত
সংস্কাৰ কৰিবৰ কাৰণে পৰিৱৰ্তন আনিবৰ কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ স্বচ্ছ ভাৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত তেখেত প্ৰধানমন্ত্ৰী হৈ কেনেকৈ গুৰুত্ব দিছে, তেখেতে হাতত ঝাৰু লৈ কেনেধৰণে চাফাই অভিযানত নামি পৰে, ঠিক তেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও যে ৰাইজৰ লগত থাকি যুৱকসকলৰ লগত থাকি মহিলাসকলৰ লগত থাকি নিজৰ কাম নিজে কৰাৰ এটা পৰিৱেশ কৰিবৰ কাৰণে কেনেকৈ কাম কাজ কৰি আছে। গতিকে আমিও আমাৰ সমষ্টিটোত আচলতে সকলোৱে মিলিজুলি আমিতো আজি এতিয়া লগ পোৱাৰো এটা যোগসূত্ৰ হ'ল নে নাই বাৰু? এই চামঘৰ ল'ৰাখিনিৰ মাজত এনেকৈ যে আমি আহি লগ পালোঁ, জামুগুৰি চেণ্টাৰত ABVP ল'ৰা ছোৱালীখিনি লগ পালোঁ হাঁহিমুখৰ পৰিৱেশত। গতিকে ইয়াতো আমাৰ মাজত এই যে লগ পোৱাটোৱে মৰম চেনেহ বৃদ্ধি কৰে, সদ্ভাৱৰ পৰিৱেশ জাগৰি আনি আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ আমাৰ সদস্য ৰাজু চিন্তে আৰু ইয়াত আমাৰ পৰ্যবেক্ষক হিচাপে থকা আমাৰ নেত্ৰ আৰু আমাৰ IT চেলৰ ইয়াত দায়িত্বত থকা চুটি জগত বৰা, লগতে আমাৰ যুৱ মৰ্চাৰ ভাস্কৰ আৰু বুলু আহমেদ, লগতে দলীয় সতীৰ্থসকল, আমাৰ শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ আহমেদ আৰু দুইটা সংগঠনৰ আজি আয়োজন কৰা আমাৰ যুৱ বন্ধুসকল সকলোকে মই সম্ভাষণ জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা যিখিনি মানুহ লগ পাইছোঁ, ইয়াৰ আগতে চতিয়াটো বেলেগ জামুগুৰি, যে ABVPয়ে এটা চাফাই অভিযান জামুগুৰি চেণ্টাৰ আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী, আৰু মই দেখিছোঁ যে ল'ৰা ছোৱালী নতুন প্ৰজন্মৰ যিটো আগ্ৰহ, প্ৰায় 200ৰ ওপৰ ল'ৰা ছোৱালী আজি একগোট হৈ গৈছে। ABVP জামুগুৰি শাখাই যেতিয়া এই কাৰ্যসূচীটো আহ্বান জনাইছে, সেই জামুগুৰি ABVP অফিচত আমাৰ উঠি অহা প্ৰজন্ম মিলিজুলি যুৱ সংঘ আৰু যুৱ মৰ্চাৰ সৌজন্যত যি চাফাই অভিযান আৰু বৃক্ষৰোপণ ইয়াত ব্যৱস্থা কৰিছে, তাত আমাৰ পঞ্চায়তৰ বা আমাৰ হস্পিটেলৰ ডক্টৰ টীম বা ইয়াৰ সমাজ সেৱকসকলে সহযোগ কৰিছে, ৰাইজে সহযোগ কৰিছে। খুবেই প্ৰশংসনীয় কথা এইটো হৈছে যে ইয়াত এটা সুন্দৰ পৰিৱেশ হৈছে, যিটো সামূহিক কাম কৰাৰ প্ৰতি মানুহৰ যে আগ্ৰহ, আজি সহযোগিতাই সেইটোৱে প্ৰতিফলন হৈছে। মই খন্তেক আগতে জামুগুৰি চেণ্টাৰত আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জামুগুৰি শাখাই এনেকেই চাফাই অভিযান আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী তেওঁলোকে লৈ কৰিছে। 200ৰ ওপৰ ল'ৰা ছোৱালীয়ে সহযোগিতা কৰিছে। যে খুব ভাল পৰিৱেশ এটা আমাৰ এই অঞ্চলত জামুগুৰি অঞ্চলত চলি আছে। খালি আমি ইতিবাচক চিন্তাৰ এই পৰিৱেশটো আগুৱাই লৈ যাব লাগে। ৰাইজৰ সহযোগিতা যিহেতু উদাৰ মনেৰে আগবাঢ়ি আহিছে, তেওঁলোককো আমি সঠিকভাৱে আগুৱাই লৈ যাব লাগে। নিশ্চয় আমাৰ জেগাটোৰ উন্নতি হ'ব, কৰ্ম সংস্কৃতিৰ যাত্ৰাটোও আমি লৈ যাব পাৰিম। যে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে সমূহীয়া এই পদক্ষেপবিলাক লাগিব আৰু ভাল পৰিৱেশ লাগিব। সেই পৰিৱেশেই আজি ইয়াত সৃষ্টি কৰাৰ কাৰণে মিলিজুলি যুৱ সংঘ আৰু যুৱ মৰ্চালৈ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহযোগিতাৰ কাৰণে ৰাইজলৈও কৃতজ্ঞতা জনাইছোঁ।